ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ মেট্ৰিক পৰীক্ষাত সিট প্ল্যানিং কেনেকুৱা ধৰণৰ হ'ব। গোটেইখিনি কথা আমি আলোচনা কৰিম। তোমালোকে প্ৰথমৰ পৰা ভিডিঅ'টো শেষলৈকে চাবা আৰু তোমালোকক মই যিমান পাৰোঁ সিমানে সহায় কৰি আছোঁ প্ৰথমৰ পৰাই। গতিকে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ। কমেণ্টত গ'লে তোমালোকে হোৱাটছআপ গ্ৰুপৰ লিংকটো পাই যাবা। বৰ্তমান ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যিটো সিট প্ল্যানিং হয় সেই সিট প্ল্যানিঙৰ কেইটামান ৰুলছ আছে বা নিয়ম আছে আৰু সেই নিয়মৰ ওপৰত আধাৰিত কৰিহে তোমাৰ কি কৰা হয় সিট প্ল্যানিংবোৰ কৰা হয়। তো সেই নিয়মকেইটা কি চোৱা। ইয়াতে তোমাৰ প্ৰথমটো নিয়ম হৈছে যে তোমালোকৰ কি হ'ব পাৰে বেছড অন ৰোল নাম্বাৰ। তোমালোকৰ যিটো ৰোল নাম্বাৰ আছে আৰু সেই ৰোল নাম্বাৰটো তোমালোকৰ স্কুলৰ ৰোল নাম্বাৰ নহয়, তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড বা তোমালোকৰ যিটো এডমিট কাৰ্ডত যিটো ৰোল নাম্বাৰ থাকিব, তোমালোকৰ ৰোল আৰু নাম্বাৰ কিন্তু একে নহয়। তোমাৰ চাবা ৰোল এটা আৰু তোমাৰ নাম্বাৰ আৰু বেলেগ এটা হয়। তো তোমাৰ এই যিটো নাম্বাৰ থাকিব সেই নাম্বাৰৰ ওপৰত আধাৰিত কৰি তোমাৰ কি কৰা হয় সিট প্ল্যানিংটো কৰা হয়। আৰু সিট প্ল্যানিংটো তোমাৰ এটা বেঞ্চত তোমালোকৰ কেইজনকৈ থাকিব আৰু সেইটো কিন্তু ডিপেণ্ডেবল কৰিব তোমাৰ এটা বেঞ্চত তোমাৰ মেক্সিমাম দুজন থাকে বা কিছুমান তোমাৰ চেণ্টাৰত তোমাৰ তিনিজনো দিয়ে। তো তোমাৰ দুজনকৈ বহিলে তোমালোকে কেনেকৈ বহিবা, তিনিজনকৈ বহিলে কেনেকৈ বহিবা, গোটেইখিনি কথা আমি এই ভিডিঅ'টোত আলোচনা কৰিম। তাৰপিছত চোৱা বেছড অন লেটাৰ্ছ, তোমালোকৰ যিটো নামৰ প্ৰথম আখৰ আছে সেই আখৰৰ ওপৰত ভিত্তি কৰি তোমাৰ কি হ'ব পাৰে সিট প্ল্যানিংটো হ'ব পাৰে। তাৰপিছত তোমাৰ 3 নম্বৰত হৈছে কি তোমাৰ ছেপাৰেটলি বয়জ এণ্ড গাৰ্লছ। তোমাৰ ল'ৰা আৰু ছোৱালীসকলক কি কৰিব পাৰে ছেপাৰেট বহাব পাৰে। এইটোৰ ওপৰত আধাৰিত কৰি সিহঁতে সিট প্ল্যানিং কৰিব পাৰে, নাইবা তোমাৰ ল'ৰা আৰু ছোৱালী একেলগে কৰিও দিব পাৰে। এতিয়া আৰু তোমালোকে আৰু এটা কথা গম পোৱা যে তোমালোকৰ যিটো কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰটোৰ তোমাৰ ABCD সেট থাকে আৰু কিছুমান ক্ষেত্ৰত তোমাৰ কি কৰা হয় এই ABCD সেটৰ ওপৰত ভিত্তি কৰি তোমাৰ যিটো সিট প্ল্যানিং আছে সেইটো কৰা হয়। এতিয়া চাওঁ আমি প্ৰথমতে যে তোমালোকৰ যদি ৰোল নাম্বাৰ ৱাইজ যদি তোমালোকৰ সিট প্ল্যানিং হয় তেতিয়াহ'লে তোমালোকক কেনেদৰে বহাব। এইটো এটা মডেল হয় আৰু এনেকুৱা ধৰণে তোমালোকৰ সিট প্ল্যানিংবোৰ থাকিব। ধৰিলা তোমালোকৰ এইটো বেঞ্চ নাম্বাৰ, প্ৰথম বেঞ্চত তোমাৰ 3জন বহিছা। তো তোমাৰ মেক্সিমাম ক্ষেত্ৰত তোমাৰ দুজনে বহা দেখা যায়। তো যদি 3জন বহা তেতিয়াহ'লে তোমালোকক কেনেকৈ বহাব। সবেতো ৰোল নাম্বাৰ 1, ৰোল নাম্বাৰ 2 আৰু ৰোল নাম্বাৰ 3 তো এনেকৈ বহিব। তাৰপিছত ছেকেণ্ডত আহিব তোমাৰ 4, 5, 6 নাইবা তোমাৰ 7, 8, 9 এনেকৈ তোমাৰ কি কৰিব তোমালোকক বহাব। এইটো চোৱা মই ইয়াতে ধুনীয়াকৈ এলাবৰেশ্যনৰ কাৰণে এইখিনি মই কৰিছোঁ। চোৱা ৰোল নাম্বাৰ 11, তাৰপিছত তেনেকৈ থাকিব পাৰে 12, 13, 14, 15। ইয়াতে তুমি লক্ষ্য কৰা এই যিটো তোমাৰ ভাৰ্টিকেল লাইন আছে, ভাৰ্টিকেল লাইনত কিন্তু তোমাৰ 5ৰ পিছত 8 আহিছে, তাৰপিছত 11, তাৰপিছত 14, তাৰপিছত আহিছে কিমান 17 আহিছে। তাৰপিছত চাবা যদি তোমালোকৰ নামৰ যিটো এলফাবেট আছে সেইটোৰ অৰ্ডাৰত যদি তোমালোকৰ সিট প্ল্যানিং কৰে তেতিয়াহ'লে তোমালোকৰ সিট প্ল্যানিংটো এনেকুৱা ধৰণৰ হ'ব পাৰে। এইটো চব প্ৰথমতে তোমাৰ A লেটাৰৰ এজন দিব, তাৰপিছত দিব B লেটাৰৰ এজন, তাৰপিছত দিব C লেটাৰৰ এজন। তো তোমালোকে এনেকৈ লেটাৰ ৱাইজ তোমালোকক দিব পাৰে। তাৰপিছত তোমাৰ এইটো চোৱা, তাৰপিছত আহিব বাৰু অলপমান কাহ হৈ আছে। তাৰপিছত তোমালোকৰ হ'ব পাৰে এইটো চোৱা DEF এনেকুৱা হ'ব পাৰে, তাৰপিছত GHI এনেকুৱা হ'ব পাৰে, নাইবা তোমাৰ JKL MNO তাৰপিছত PQR এনেকুৱা ধৰণৰ তোমাৰ নেম প্লেটবোৰ হ'ব পাৰে। আৰু যদি তোমালোকৰ যদি জিগজেগ মোশ্যনত যদি বহায় জিগজেগ মোশ্যন তেতিয়াহ'লে তোমাৰ কেনেকুৱা হ'ব চোৱা। যদি তোমালোকে 3জনকৈ বহোৱা তেতিয়াহ'লে তোমাৰ এনেকুৱা হ'ব। এইটো ৰোল নাম্বাৰ 1, 7, 13 আহিব, তাৰপিছত আহিব 2, 8, 14। এইটো এটা এক্সাম্পল হিচাপে লৈছোঁ। ৰোল নাম্বাৰ কিন্তু ইয়াতে যিটো তোমালোকৰ এডমিট কাৰ্ডত থাকিব সেইটো ৰোল নাম্বাৰহে আহিব। তো তাৰপিছত তেনেকুৱা আৰু তোমালোকে যিটো ৰোল নাম্বাৰ হ'ব সেই ৰোল নাম্বাৰত তোমালোকৰ কি থাকিব মই কৈ দিছোঁ, তোমালোকে মনত ৰাখা। তোমালোকৰ নাম থাকিব, ঠিক আছে। ডাইৰেক্টলি তোমালোকৰ কি থাকিব নাম থাকিব, নাইবা তাৰপিছত তোমালোকৰ কি থাকিব ৰোল নাম্বাৰো থাকিব তাতে, ঠিক আছে। নাম আৰু ৰোল নাম্বাৰ দুটা তাতে কি থাকিব মেনশ্যন থাকিব। গতিকে তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই। এইটো চোৱা তো এনেকুৱা হ'ব পাৰে। তাৰপিছত তোমাৰ যদি বেঞ্চ ৱাইজ যদি ছেটিং কৰা হয় তেতিয়াহ'লে তোমালোকৰ এনেকুৱা হ'ব পাৰে। এইটো চোৱা এইটো হৈছে দুজনকৈ, এইটো লক্ষ্য কৰিবা। কিমান চান্স থাকে তোমাৰ দুজনকৈ বহাৰ, ঠিক আছে। গতিকে তোমালোকৰ দুজনকৈ দিব, তোমালোকে ধৰি থোৱা যে দুজনকৈ বহিবা তোমালোকে এটা বেঞ্চত, ঠিক আছে। চোৱা প্ৰথম বেঞ্চত তোমাৰ এইটো ৰোল নাম্বাৰ 1 আৰু 2 আহিব, ঠিক আছে। এইটো তোমাৰ ৰ' হয়। তাৰপিছত আহিব তোমাৰ এইটো 3 আৰু 4, তাৰপিছত নাইবা তোমাৰ 5 আৰু 6 আহিব পাৰে, নাইবা তোমালোকৰ এনেকুৱা হ'ব পাৰে। এইটো চোৱা এই ৰ'টো যদি তুমি চোৱা 1, 2 আহিছে, তাৰপিছত আহিছে 7, 8, তাৰপিছত আহিছে 13 আৰু 14, তাৰপিছত 3, 4, তাৰপিছত 9, 10, তাৰপিছত 15 আৰু 16 আহিছে, তাৰপিছত ইয়াতে 5, 6, তাৰপিছত 11, 12 আৰু ইফালে আছে 17 আৰু 18 আছে।
তো এনেকুৱা তোমালোকৰ হ'ব পাৰে আৰু যদি তোমালোকৰ নামৰ সহায়ত যদি তোমালোকৰ বহাবলৈ যায় তেতিয়াহ'লে দুজনকৈ যদি বহা তোমালোকে তেতিয়াহ'লে তোমালোকৰ এনেকুৱা হ'ব পাৰে প্ৰথমতে এ লেটাৰৰ এজন দিব তাৰপিছত দিব বি লেটাৰৰ এজন তাৰপিছত তোমাৰ চি লেটাৰ আৰু ডি লেটাৰৰ এজন এটা বেঞ্চত থাকিব পাৰে নাইবা তোমাৰ ই আৰু এফ লেটাৰৰ এজন থাকিব পাৰে ঠিক আছে তো এইটো চোৱা এনেকৈ অৰ্ডাৰলি তোমালোকে ইয়াতে তোমালোকক চিট প্লেনিংটো কৰিব পাৰে ঠিক আছে তো তোমাৰ এই ইয়াতেও চাব পাৰা দুজনকৈ ইয়াতে চোৱা এ বি তাৰপিছত জি এইচ তাৰপিছত এম এন এনেকৈ থাকিব পাৰে এইটো ৰ' হিচাপে এইটো তোমাৰ এটা বেঞ্চ হয় এটা বেঞ্চ এটা আছে তোমাৰ এটা বেঞ্চ ইয়াতে আছে তোমাৰ এটা বেঞ্চ এইটো তিনিটা বেঞ্চ আছে আৰু তিনিটা ৰ' আছে এনেকুৱা তো তোমালোকক এনেকৈ বহাব পাৰে ঠিক আছে তাৰপিছত এইটো জি এইচ আহিব পাৰে আৰু ইফালে এম এন আহিব পাৰে ইয়াতে তোমাৰ এইটো আহিব পাৰে ঠিক আছে এতিয়া তোমাৰ চোৱা এইটো লাষ্টলি তোমালোকৰ এতিয়া যদি এনেকুৱা হয় তোমালোকৰ চাইতে নামৰ সহায়তো মই তোমালোকক বুজাবলৈ কৰিছোঁ চোৱা তো প্ৰথমতে ধৰা আদম চাহিল তাৰপিছত আহিব ব্ৰাউন তাৰপিছত আহিব ক্লাৰ্ক এইটো চোৱা তোমাৰ এনেকুৱা কি আহিব পাৰে তোমালোকৰ যদি তিনিজনকৈ বহাই তেতিয়াহ'লে তোমাৰ এনেকৈ দিব তো তিনিজনকৈতো বহুৱাৰ বেছি চান্স নাই তো তোমাৰ দুজনকৈ বহুৱাৰ মেক্সিমাম কি আছে চান্স আছে তো তোমালোকৰ এনেকুৱা হ'ব ঠিক আছে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিয়ে হৈছে তোমালোকৰ চিট প্লেনিংখিনি তো তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই তোমালোকে আৰু এটা কথা ইয়াতে মন কৰিবা তোমালোকৰ যিটো যদি ধৰি লোৱা তোমাৰ এইচ লেটাৰৰ যদি ধৰা 100জন ষ্টুডেণ্ট আছে তেতিয়াহ'লে সেইসকলক কেনেকৈ বহাব সেইসকলক তোমাৰ বহোৱা হয় ডাইৰেক্টলি তোমালোকৰ যিটো ডিকশ্যনাৰী আছে ডিকশ্যনাৰীৰ যিটো লেটাৰৰ যিটো অৰ্ডাৰ থাকে সেইটো হিচাপে বহোৱা হয় ঠিক আছে তাৰমানে প্ৰথমতে আহিব এইচ তাৰপিছত এ ঠিক আছে তো এনেকুৱা হ'ব পাৰে যেনেকুৱা তোমাৰ ধৰা এইটো হৰ্ষজিত আছে এনেকুৱা হৰ্ষজিত ইয়াতে তোমাৰতো হৰ্ষজিতটো আগত আহিব তাৰপিছত ধৰি লোৱা তোমালোকে ইয়াতে হিমন্ত আছে হিমন্ত তো তোমাৰ তাৰপিছত হিমন্ত আহিব কাৰণ তোমাৰ এৰ পিছত কি আহে ই আহে তো এনেকৈ তোমাৰ কি হ'ব অৰ্ডাৰলি বহাব ঠিক আছে তো তোমাৰ এইটো এটা সিকুৱেঞ্চিয়েলি তোমাৰ এনেকুৱা কি কৰা হয় বহোৱা হয় তো চিট প্লেনিঙৰ বিষয়ে আমি গোটেইখিনি কথা গম পালোঁ ইয়াৰ পিছৰ যিটো ভিডিঅ' আমি আলোচনা কৰিম সেই ভিডিঅ'টোত আলোচনা কৰিম যে তোমাৰ যিটো ABCD সেট পাবা তোমালোকে সেই সেটটো তোমালোকে কোনটো কুৱেশ্যন পেপাৰ তোমাৰ হাতত পৰিব সেই বিষয়ে আলোচনা কৰিম তো আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ